স্বাগতম জনাইছো সকলোকে আমাৰ ভাৰ্চুৱেল ক্লাছৰুমৰ আন এটা ক্লাছলৈ মই কংকন আমি পঢ়ি আছো দ্বিঘাত সমীকৰণ ইয়াৰ আগতে আমি অনুশীলনী 4.2 ৰ 1 নম্বৰ প্ৰশ্নখিনি কৰি আছিলো মানে আমি উৎপাদকীকৰণ পদ্ধতিৰে দ্বিঘাত সমীকৰণৰ মূল উলিওৱা কামখিনি কৰি আছিলো আমি 1 নম্বৰৰ কিছু প্ৰশ্ন কৰিছিলো যথেষ্ট কেইটা প্ৰশ্ন কৰিছিলো তাৰ মাজত আমি কেইটামান এৰিছিলো বিশেষকৈ আমাৰ সেই বৰ্গমূল থকা কেইটামান প্ৰশ্ন আৰু আজি আমাৰ ক্লাছটো সেই বৰ্গমূল থকা প্ৰশ্নবোৰ সমীকৰণ বিলাকৰ লগত আমি আজি মনোনিৱেশ কৰিম আজি ক্লাছটো পাৰ কৰিম চাও আমি দেৰি নকৰি আমি প্ৰথমটো প্ৰশ্ন চাও আমি 1 নম্বৰৰ 3 নম্বৰ প্ৰশ্নটো আছিল আমাৰ কোৱেশ্চন নম্বৰ 1 ৰ 3 2 মাৰছিলে square root of 2x square square root of 2x square minus plus 7x then plus 5 square root of 2 plus 5 square root of 2 is equal 0 আৰু এই প্ৰশ্নটো এই প্ৰশ্নটো HSLC 2019 মানে 2019 চনৰ মেট্ৰিক পৰীক্ষাত এই প্ৰশ্নটো আমাৰ আহি গৈছে তো এনেকুৱা ধৰণৰ প্ৰশ্নবিলাক আমাৰ কাৰণে সঁচাই গুৰুত্বপূৰ্ণ আমি এই প্ৰশ্নটো কৰাৰ আগতে আমি কিছু মৌলিক কথা লেখে যাওঁ শিকি লওঁ কিছু কথা বৰ্গমূল থকা তো আমি এটা কথা সকলোৱে জানো স্কয়াৰ ৰুট অফ 2 is স্কয়াৰ মানে বৰ্গমূল থকা একেটা সংখ্যাকে আমি যদি দুবাৰ পূৰণ কৰো অৰ্থাৎ আমি কিমান পাওঁ স্কয়াৰ ৰুট অফ 2 হোল স্কয়াৰ স্কয়াৰ আৰু এই বৰ্গমূল চিনডাল কেনসেল কৰি পেলাই থাকিব গৈ আমাৰ কিমান 2 তো আমাৰ কথাটো হ'ল যে বৰ্গমূল থকা একে সংখ্যাকে আমি যদি দুবাৰ পূৰণ কৰো সেই সংখ্যাটোকে পাওঁ আৰু উদাহৰণ স্বৰূপে square root of 3 into square root of 3 is equal 3 square root of 5 into square root of 5 is equal 5 square root of 6 into square root of 6 is equal 6 এখিনি কথা আমি জানিব লাগিব উলুটাকে আমি যদি চাও 3 টুক square root of 3 into square root of 3 হিচাপে আমি প্ৰকাশ কৰিব পাৰো 5 টুক square root of 5 into square root of 5 আমি এনেকৈ প্ৰকাশ কৰিব পাৰো এখিনি কথা আমি জানিব লাগে আৰু আমি জানো একেদৰে square root of 6 মানে আমি জানিব লাগিব ইয়াত 2 into 3 কৰিব পাৰো অৰ্থাৎ square root of 2 into square root of 3 গতিকে এইখিনি বেসিক কথা আমি জানিব লাগে আৰু আমি জানো বুলি ধৰি লৈছো তথাপিতো আমি অলপ মেমৰাইজ কৰিছো কথাখিনি মনত পেলাইছো কি হয় ঠিক আছে আমি square root of 6 টো কেনেকৈ 2 into 3 square root of 2 into square root of 3 এনেকৈ প্ৰকাশ কৰিব পাৰো তো এই কথাখিনি আমি জানিলে আমাৰ কাৰণে এনেকুৱা ধৰণৰ প্ৰশ্নখিনি কৰিবলৈ একেবাৰে সহজ হৈ যাব বাকি নিয়ম কিটো আমাৰ একে আমি এইটো a আৰু এইটো c a আৰু c পূৰণ কৰিব লাগে তো a আৰু c কি আছে আমি পূৰণ কৰো square root of 2 into 5 square root of 2 আৰু সদায় বৰ্গমূল থকা সংখ্যা কিটা পূৰণ হ'ব বৰ্গমূল লৈ এইটো পূৰণটো আমাৰ না যায় তো square root of 2 আৰু square root of 2 অলপ আগত আমি পাই আহিছো কিমান 2 আৰু আছে কিমান into 5 তো আমি পালোগে কিমান 10 হৈছে গতিকে square root of 2 into 5 square root of 2 পূৰণ কৰিলে আমি কিমান পাওঁ 10 এটা আমাৰ একেদৰে a আৰু c পূৰণ কৰি 10 পালো 10 ৰ উৎপাদক বিশ্লেষণ কৰা কি সংখ্যা পূৰণ কৰিলে 10 পাওঁ 1 পূৰণ 10 2 পূৰণ 5 দুটা জোড়া পালো এটা হৈছে 1 10 আৰু এটা আছে 2 5 এটা হিয়তৰ মাজত যোগ কৰিম নে বিগ কৰিম এই চিনটো চালে হল 5 square root of 2 আগত কি আছে প্লাস কৰি আমি যোগে কৰিব লাগিব এইটো হৈছে মধ্যম পদটো কিমান 7 7x 7 কি ধুনিয়াকে 2 আৰু 5 যোগ কৰিলে তুমি 7 পাই আছো গতিকে square root of 2 x square plus 7 টোক আমি 2 plus 5 x plus 5 square root of 2 is equal 0 পাতিলো এটা বাকিখিনি আমি ভাঙি দিম ধুনিয়াকৈ square root of 2 x square plus 2 into x twice x 5 into x plus 5x plus 5 square root of 2 is equal 0 বুটিখিনি কাম আমাৰ হৈ গল এটা ইন্টাৰেষ্টিং পাৰ্টটো আমাৰ আগৰ দৰে কমন লোৱা ইয়াত কমন লোৱাটো অকমান একেই খালি অলপ কিছু কথা আমি গুৰুত্ব দিব লাগিব চাইলো আমি বুজি পাম চালে সো ইয়াত x স্কয়াৰ মানে x দুটা আছে ইয়াত এটা x আছে এটা x কমন আমি এটা x ধুনিয়াকৈ কমন ল'ব পাৰো এতিয়া সংখ্যা কেইটা চোন ইয়াত আছে square root of 2 ইয়াত আছে 2 একে সংখ্যাটো নহয় দিটো কিন্তু আমি একে বনাব পাৰো
কাৰণ আমি পাই আহিছোঁ স্কুৱেৰ ৰুট অফ 2 ইনটু স্কুৱেৰ ৰুট অফ 2 ইজ ইকুৱেল কিমান 2 হয়নে নহয় মানে 2টোক আমি এনেকৈ পাতিব পাৰোঁ স্কুৱেৰ ৰুট অফ 2 ইনটু স্কুৱেৰ ৰুট অফ 2 গতিকে এই 2টোৰ ঠাইত আমি স্কুৱেৰ ৰুট অফ 2 ইনটু স্কুৱেৰ ৰুট অফ 2 দুটা পাতিব পাৰোঁ নে নাই পাৰোঁ অৰ্থাৎ 2ত দুটা স্কুৱেৰ ৰুট অফ 2 সোমাই আছে গতিকে ইয়াত এটা স্কুৱেৰ ৰুট অফ 2 আছে ইয়াত দুটা আছে আমি এটা এটা কমন লৈ ল'ব পাৰোঁ দেখোন বাস ইয়াত স্কুৱেৰ ৰুট অফ 2 আহিলে ইয়াৰ দুটা এক্সৰ পৰা এটা এক্স কমন থাকিলে এটা এক্স প্লাছ ইয়াত এক্সটো কমন আহিলে আৰু 2ৰ ঠাইত দুটা স্কুৱেৰ ৰুট অফ 2 আছে তাৰে এটা কমন আহিলে থাকি গ'ল এটা এইটোৱে নিয়ম বেলেগ একো নাই দেন এতিয়া সো ইয়াত x আছে নেকি নাই গতিকে আমি x কমন ল'ব নোৱাৰো কিন্তু ইয়াত 5 আছে ইয়াত 5 আছে আমি ধুনিয়াকে 5 এটা কমন ল'ম ইয়াৰ পৰা আহি গ'ল x ইয়াৰ পৰা আহি গ'ল স্কুৱেৰ ৰুট অফ 2 ইজ ইকুৱেল 0 ইডাল কমন এতিয়া ইয়াতো x প্লাস স্কুৱেৰ ৰুট অফ 2 x প্লাস স্কুৱেৰ ৰুট অফ 2 আছে এই দুটা একেই আমি হিয়াটো কমন লম x প্লাস স্কুৱেৰ ৰুট অফ 2 কমন লম বাকি বিলাক একেই আৰু এটো কমন ললো ইয়াত থাকিলে ৰুট অফ স্কুৱেৰ ৰুট অফ 2 ইনটু x প্লাস ইয়াৰ পৰা এটো কমন ললো থাকি গল প্লাস 5 ইজ ইকুৱেল 0 এটাকে এটো 0 হ'ব হয়তো এটো 0 হ'ব নহলে এটো 0 হ'ব গতিকে x প্লাস স্কুৱেৰ ৰুট অফ 2 ইজ ইকুৱেল 0 বা square root of 2x plus 5 is equal 0 तो x is equal minus এফালে একেদৰে square root of 2x plus 5 to কিবলে নিলে minus 5 x is equal minus 5 divided by 2 to কিবলে নিলে root over 2 to কিবলে নিলে এইটো গতিকে এটাকে নির্ণয় মূল দুটা কি মাইনাস স্কয়ার রুট অফ 2 আৰু minus 5 by square root of 2 as simple as that তেনে সহজ দেখে আমি এই কথাখিনি কোট তোমালোকৰ খেলিমিল লাগিব জানানে মই যিমান জানো মোৰ নহব অলপ তোমালোকৰ কিছু দিগদাৰ লাগিব পাৰে এই কমন লোৱাখিনি বাকিখিনি সবেকে সহজ ঠিক আমি আন এটা প্ৰশ্ন কৰিম এতিয়া আমাৰ 1 ৰ 8 নম্বৰটো একদম একেই প্ৰশ্ন আমাৰ কাম কি a আৰু c পূৰণ কৰা স্কয়াৰ ৰুট অফ 3 ইনটু 7 স্কয়াৰ ৰুট অফ 3 গতিকে সোয়া a স্কয়াৰ ৰুট অফ 3 পূৰণ হ'ব square root of আমি কিমান পাম 3 square root of 3 into square root of 3 মানে 3 আকৌ 7 পূৰণ হ'ব 3 7 গুণ 21 3 into 7 21 এটা 21 ৰ আমি ওপৰত বিশ্লেষণ কৰিম 1 into 21 3 into 7 আৰু বেলেগ পাবলৈ নাই এটা আমি ইয়াৰ আগত কি কৰিম যোগ চিন আছে গতিকে আমি যোগে কৰিব লাগিব যাতে মধ্যম পদটো পাওঁ মিডল টাৰ্মটো এইটো 10 3 আৰু 7 যোগ কৰিলে আমি 10 পাই আছো গতিকে তেনেই সহজ গোটেইখিনি একেই আৰু সহজ হয় স্কয়াৰ ৰুট অফ 3 x স্কয়াৰ তা দহৰ ঠাইত আমি কি পাতিম 3 plus 7 x plus 7 square root of 3 is equal 0 এতিয়া আমি square root of 3 x square 3 into x 3x 7 into x 7x plus 7 square root of 3 ঠিক আগৰটো দৰে কমন লোৱা কাপা আহিলে x square দুটা x আছে x এটা x আছে এটা x কমন আছে মানে একেই কমন আহিলে এই আগৰটো দৰে চোৱাচোন ইয়াত square root of 3 আছে ইয়াত কি আছে 3 আছে 3 মানে কি square root of 3 into square root of 3 নাই জানো গতিকে ইয়াত দুটা square root of 3 আছে ইয়াত এটা square root of 3 আছে গতিকে এটা square root of 3 আমি কমন ল'ব পাৰো গতিকে square root of 3 টো ইয়াত কমন আহিলে ইয়াত দুটা x ৰ পৰা এটা x কমন আহিলে থাকি গ'ল এটা x এই তিনিটো দুটা square root of 3 আছিল এটা 3 এটা আহি গ'ল আৰু x2 আহি গ'ল থাকিলে এটা square root of 3 তেনেই সহজ আৰু ইয়াতো এফালে 7 7 কমন আছে ইয়াত x আছে ইয়াতো x নাই root over 3 ইয়াতো বিলো বেলেগ নিমিলে একো গতিকে আমি 7 কমন লম x plus square root of 3 is equal 0 হৈ গ'ল সেইখিনি কাম তেনে সহজ
এতিয়া ইয়াতো x plus square root of 3 x plus square root of 3 আছে x plus square root of 3 আমি লৈ লম কমন এটা ইয়াৰ পৰা থাকিলে এটো কমন ললো থাকিলে square root of 3x plus ইয়াৰ পৰা এটো কমন ললো থাকিলে plus 7 is equal 0 এতিয়া হয়তো এটো শূন্য নহলে এটো শূন্য এতেকে x plus square root of 3 is equal 0 or বা square root of 3x plus 7 is equal 0 ঠিক x is equal minus square root of 3 এফালে একেদৰে square root of 3x plus 7 to কিফালে নিলে minus 7 গতিকে ইয়াৰ পৰা x ৰ ভ্যালু ওলাব square root of 3 to কিফালে নিলে minus 7 by square root of 3 এটাকে উক্ত সমীকৰণটোৰ নিৰ্ণয় মূল দুটা minus square root of 3 minus আৰু minus 7 square root of 3 quite easy একেবাৰে সহজ নিয়ম একে সৰু সৰু কথা দুটা মান আমি জানিব লাগে খালি আৰু আচ্ছা এতিয়া আহো আমাৰ 1 নম্বৰ 9 নম্বৰ প্ৰশ্নটো আচ্ছা এই প্ৰশ্নটো আগৰ প্ৰশ্নটোৰ লগত অলপ পৃথক পাৰ্থক্যটো ক'ত ধৰিব পাৰিছানে আগৰ প্ৰশ্নকেইটাত আমাৰ বৰ্গমূল থকা পদটো প্ৰথমত আছিল আৰু শেষৰটো আছিল ধ্ৰুবক পদটোত বৰ্গমূল আছিল আৰু প্ৰথম x স্কয়াৰৰ সহগটো আমাৰ বৰ্গমূল আছিল কিন্তু মাজৰটোত বৰ্গমূল নাছিল মধ্যম পদটোত কেবা এবাৰ কিন্তু আমাৰ মধ্যম পদটোৱে বৰ্গমূল হেতুৱে পাৰ্থক্য তাৰ বাহিৰে বাকি একো নাই নিয়ম সব একেই আমি কি কৰিব লাগিব a আৰু c a মানে 1 x স্কয়াৰত 1 এটা আছে 2 এতিয়া 2 কি পূৰণ কৰিলে 2 পাও 1 into 2 এটো আমি সবে জানো কিন্তু সোয়া এবিলাক প্ৰশ্ন যেহেতু আমাৰ মধ্যম পদটোত স্কয়াৰ থকা পদ আছে বৰ্গমূল থকা পদ আছে গতিকে আমি হয়তো বৰ্গমূল থকা পদ দুটাৰ মাজতে যোগ কৰিব লাগিব বা বৰ্গমূল থকা পদ দুটাৰ মাজতে বিয়োগ কৰিব লাগিব তেতিয়াহে আমাৰ এটো ওলাব গতিকে দুইটোক আমি এটো ধৰণে নাপাতিও আমি এনেকেও পাতিব পাৰো আমি প্ৰথম ক্লাছতে পঢ়িছো ক্লাছৰ আৰম্ভণিতে যিদৰে 1 আৰু 2 2 এর দুটা উৎপাদক স্কয়ার রুট অফ 2 আৰু স্কয়ার রুট অফ 2 দুই দুটা উৎপাদক হয় নহয় গতিকে এতিয়াচোন ইহত দুটাক যোগ কৰিলে আমি মাজৰটো পাম নে নাপাম নিশ্চয় পাম কাৰণ স্কয়ার রুট অফ 2 প্লাস স্কয়ার রুট অফ 2 আমি প্লাসে কৰিব লাগিব কাৰণ এটো 2 আগত কি আছে প্লাস আছে প্লাস কৰিলে 2 স্কয়ার রুট অফ 2 যিদৰে দুটা x ক আমি যোগ কৰিলে কি পাম দুটা x পাও নে নাপাম twice x মানে কি x দুটা আছে twice square root of 2 মানে কি square root of 2 কেটা আছে দুটা আছে ইয়া এটা যোগ এটা দুটা হেতুৱে কথা গতিকে আমি কি কৰিম x square plus square root of 2 plus square root of 2 whole into x plus 2 is equal 0 গতিকে x square ভাঙি দিম আমি square root of 2x plus square root of 2x plus 2 is equal 0 বাকি আমি কমন লম কি কমন লম ইয়াত x আছে ইয়াতো x আছে কিন্তু ইয়াত 2 সুই নাই একো গতিকে আমি x স্কয়াৰ পৰা x কমন লম এটা x থাকিব ইয়াৰ পৰা x তো ইয়াত কমন ললো থাকিলে স্কয়াৰ ৰুট অফ 2 কিন্তু এবাৰ ইয়াত আছে x ইয়াত x আছে জানো নাই গতিকে x আমি লব নোৱাৰো ইয়াত স্কয়াৰ ৰুট অফ 2 আছে ইয়াত স্কয়াৰ ৰুট অফ 2 আছে নে আছে নাই যেন ভাবিছা নেকি আছে কাৰণ 2 মানে কিমান স্কয়াৰ ৰুট অফ 2 ইনটু স্কয়াৰ ৰুট অফ 2 এই দুইট দুটা স্কয়াৰ ৰুট অফ 2 সোমাই আছে গতিকে আমি স্কয়াৰ ৰুট অফ 2 যদি কমন লওঁ ইয়াত আপা থাকিলে x ইয়াত দুটা স্কয়াৰ ৰুট অফ 2 আছে এটা আহি গল কাৰণ ইয়াৰে এটা কেটো আমি কমন ললো আৰু এই দুইটো ইয়াত থাকিলে ইজ ইকুৱেল 0 তেনে সহজ খালি কমন লোৱা কনসেপ্টটো ঠিকে ৰাখিলে হল তোমালোকে এতিয়া চোৱা ইয়াত x + 2 ইয়াত x + 2 আমি একো কমন লব পাৰো মানে x + স্কয়াৰ ৰুট অফ 2 x + স্কয়াৰ ৰুট অফ 2 আমি কমন ললো এবাৰ ইয়াৰ পৰা থাকিলে এটো কমন ললো থাকিলে এক সেকেন্ড এটো কমন ললো ইয়াৰ পৰা থাকিলে x প্লাস এটো ইয়াত কমন ললো ইয়াত থাকিলে প্লাস স্কয়াৰ ৰুট অফ 2 is equal 0
এটাকে এটো 0 হ'ব নহলে এটো 0 হ'ব x plus square root of 2 will be equal 0 বা ax plus square root of 2 to শূন্যৰ সমান হ'ব এতিয়া square root of 2 to কিফালে নিলে minus square root of 2 ইয়াতো একেদৰে ইয়াক কিফালে নিলে minus square root of 2 এটাকে নিৰ্ণয় মূল দুটা square root of 2 minus square root of 2 আৰু minus square root of 2 as simple as that তেনে সহজ গতিকে আমি নিয়ম মতে কামখিনি কৰি গলে হল আমি আৰু এটা প্ৰশ্ন চাম বুজি পাইছাই আৰু অলপ তোমালোকৰ কাৰণে ভাল হ'ব ঠিক আছে আৰু এটা প্ৰশ্ন চাইছো এতিয়া আহিলো আমি এটা প্ৰশ্ন এই প্ৰশ্নটো কিন্তু আমাৰ এই 1 নম্বৰ প্ৰশ্নৰ ভিতৰত এই প্ৰশ্নটো নাই কিতাপত এতিয়ালৈকে মই পোৱা নাই পিছত পালেও বেলেগ কথা কিন্তু এতিয়ালৈকে নাই এই প্ৰশ্নটো এই যোৱাবাৰ SSLC 2020 যোৱা বছৰ মেট্ৰিক পৰীক্ষাত আহি গৈছে গতিকে এনেকুৱা ধৰণৰ প্ৰশ্ন কিতাপত নাথাকিলেও কিছুমান একে প্ৰশ্ন একে নিয়ম খালি বনাই দিব পাৰে গতিকে আমি এটা প্ৰশ্ন কৰিব লাগে নিয়ম একে আমি কি কৰিব লাগিব আগৰটোৰ দৰে মধ্যম পদত বৰ্গমূল থকা সংখ্যা আছে a আৰু c পূৰণ কৰিম a মানে 3 c মানে 2 6 হয় তে 6 ক আমি আগৰ দৰে কেনেকৈ পাব পাৰো 1 into 6 আৰু নহলে √6 into √6 সোচোন আমাৰ মধ্যম পদটো কি আছে 2 square root of 6 square root of 6 কেটা লাগে দুটা লাগে এই দুটা হেতক যোগ কৰিলে পাই গলো আমি 3x square minus square root of 6 plus square root of 6 plus কৰিছো কাৰণ এটো দুই আগত কি আছে প্লাস আছে আমি আগতে কৰি অহা নিয়ম মতে plus 2 is equal 0 ধুনিয়াকে ভাঙি দিয়া 3x square minus square root of 6x plus এটো minus দেই এটো minus into plus minus square root of 6x plus 2 is equal 0 এতিয়া common লোৱা পাল ইন্টারেস্টিং ইয়াত x স্কয়ার দুটা আছে ইয়াত এটা x আছে এটা x আমি কমন লব পাৰো ইয়াত 3 আছে ইয়াত 3 আছে নে হেতু আমাৰ চাব লগা বস্তু 3 নাই কিন্তু 3 আছে কেনে কই আছে square root of 6 মানে square root of 2 into 3 হনে নহয় ইয়াত এটা square root of 2 আছে এটা square root of 3 আছে ইয়াত 3 আছে square root of 3 আছে নে নাই ইয়াতো তোমাৰ square root of 3 into square root of 3 আছে নে নাই হেতুৱে পইণ্ট গতিকে আমি ইয়াত দুটা square root of 3 আছে এটা square root of 3 আমি কমন লৈ ললো থাকি গল কিমান square root of 3 আৰু ইয়াৰ পৰা এটা x ঠিক আছে তো মাইনাস ইয়াৰ পৰা তো আমি কি ললো এই x টো কমন ললো x না থাকে আৰু square root of 6 ৰ পৰা square root of 3 টো লৈ ললো এটো square root of 3 কমন ললো থাকি গল কিমান square root of 2 ইয়াত square root of 2 থাকি গল হেতুৱে কথা আৰু নেক্সট হিফালে একে দৰে এটো চোৱা ইয়াত x আছে ইয়াত x নাই আমি x কমন লব নোৱাৰো কিন্তু ইয়াত 2 আছে ইয়াত square root of 6 আছে square root of 6 মানে ইয়াত 2 আছে না ইয়াত যেটো 2 আছে তুমি 2 বিচাৰিব লাগিব আমি পাম ইয়াত আমাৰ কি আছে এটা square root of 3 আছে এটা square root of 2 আছে গতিকে আমি কি কমন লম square root of আৰু এই -2 হার লগে লগে সাবধান হৈ যাবা ইয়াত square root of 2 ব্ৰেকেটৰ আগত মাইনাস আহিলে সাবধান হ'বা সো -2 টো কমন ললো থাকি গল কি এই square root of 3 টো থাকিলে আৰু লগত এটো x থাকিলে গতিকে ইয়াত আছিল 2 মানে কি 2 মানে ইয়াতে দুটা square root of 2 আছে তাৰে এটা square root of 2 আমি এটো কমন ললো থাকি গল এটা square root of 2 এটা মাইনাস হ'ব নে প্লাস হ'ব এটো মই আগত কোৱাৰ দৰে এটো প্লাস আছে ব্ৰেকেট আৰম্ভ হৈ যোৱাৰ কাৰণে ব্ৰেকেটৰ আগত মাইনাস ৰ কাৰণে এটো মাইনাসে হ'ব কাৰণ মাইনাসৰ লগত মাইনাস আকো পূৰণ কৰিলে আমি কি পাম তেতিয়া আমি প্লাস পাম ঠিক আছে হেখিনি কথা ব্ৰেকেট ক্লোজ ইজ ইকুৱেল 0 গতিকে এইখিনি কমন লোৱা খিনি তোমালোকৰ কাৰণে গুৰুত্বপূৰ্ণ এখিনি কাম ভালকে কৰিব পাৰিলে বাকিখিনি একেই সহজে এটা চোন
root over square root of 3x minus square root of 2 square root of 3x minus square root of 2 আমি একে বস্তু পাই গল কমন আমি square root of 3x minus square root of 2 কমন লৈ ললো একে কাৰ আছে কাৰণে এটো কমন ললো থাকি গল কি মান ইয়াত square root of 3x একেদৰে এটো ইয়াত কমন ললো থাকি গল কি মান minus square root of 2 একেখিনি বস্তুই আছে বেলেগ বস্তু নাই এটাকে ই শূন্য হ'ব নহলে হি শূন্য হ'ব square root of 3x minus square root of 3 will be equal to 0 বা square root of 3x minus square root of 2 will be equal to 0 এটা সমাধান কৰা আৰু square root of 3x এটক নিলে প্লাস লিখিব না লাগে square root of 2 হ'ব এটাকে ইয়াৰ পৰা x is equal square root of 2 divided by square root of 3 ইয়াতো গুটে একে কথা square root of 3x হিফালে নিলে plus square root of 2 হ'ব square root of 2 এটি 3 টো হিফালে নিলে square root of 3 এটাকে নির্ণয় মূল দুটা root over square root of 2 by square root of 3 আৰু square root of 2 by square root of 3 that's all ঠিক আছে তেতে হলে আমি আজি এতিয়ালৈকে বৰ্গমূল থকা স্কয়াৰ ৰুট থকা আমি চাৰিটা প্ৰশ্ন কৰি চালো তাৰে কিছুমান মেট্ৰিকত অহা আগতে দুটা তোমালোকৰ কাৰণে মই দিছো কিতাপত এই প্ৰশ্নটো বাৰু নাই অলপ বাহিৰৰ প্ৰশ্ন আৰু এইটো এটা তেনেকুৱা প্ৰশ্ন আৰু এই প্ৰশ্নটো 2018 চনৰ মেট্ৰিক পৰীক্ষাত আহিছে গতিকে এনেকুৱা বৰ্গমূল থকা প্ৰশ্নবিলাক খুবেই প্ৰয়োজনীয় খুবেই ইম্পৰ্টেন্ট এনেকুৱা প্ৰশ্ন পৰীক্ষাত আহি প্ৰায় অহাৰ চান্স প্ৰায় থাকে গতিকে এই প্ৰশ্নকেইটা মই দুটা দিছো মই দুই ধৰণৰ প্ৰথমটো আমি যেনেকৈ কৰিছিলো মধ্যম পদত বৰ্গমূল নাই প্ৰথমত আৰু শেষত আছিল বৰ্গমূল থকা পদ একেদৰে পিছৰ দুটা প্ৰশ্ন আমি কৰিছিলো মধ্যম পদত বৰ্গমূল আছে শেষৰটোত আৰু শেষৰ পদটোত আৰু আগৰ পদটোত বৰ্গমূল নাছিল গতিকে দুই ধৰণৰ প্ৰশ্ন আমি দুটা কৰিছিলো ধুনিয়াকে বুজাবলৈ মই চেষ্টা কৰিছো এইকেইটাও তোমালোকে মোৰ মতে কৰিব কৰিবা নোৱাৰিলে মই আছুই কতো না যাও গতিকে আজি ক্লাছটো আমি ইমানতে সামৰিছো ইয়াৰ পাছতো এক নম্বৰ আৰু দুটা মান সৰু প্ৰশ্ন আছিল মানে এই উৎপাদক বিশ্লেষণ কৰা কিন্তু হেকিটা সহজে কাৰণ আমি ইয়াৰ আগৰ ক্লাছত বহুত কেটা তেনেকুৱা ধৰণৰ আছে 5-6টা মান তেনেকুৱা প্ৰশ্ন কৰিছিলো তেনি সহজ পাৰিবা গতিকে মই হেকিটা লাগি নাথাকো এক্সট্ৰা কিবা কোৱেশ্চন থাকিলে মোক দিব পাৰা কোনো অসুবিধা নাই আৰু তাৰ বাহিৰে ইয়াৰ পাছত আমাৰ যেকিটা 2 নম্বৰ 3 নম্বৰ 4 নম্বৰ কিটা প্ৰশ্ন আছে সমীকৰণ গঠন কৰি সমাধান কৰা সেইবিলাক আমি কৰিম আমি আজিলৈকে ক্লাছটো ইমানতে সামৰিছো থ্যাংক ইউ